Hello everyone, welcome back to Aita's another vlog. এয়া আপোনালোকে দেখা পাইছে এয়া গুড় হয় আৰু এয়া বগৰী শুকাই থোৱা ফালি থোৱা ৰ'দত দিয়া বগৰী। আজি আমি বনাম বগৰী আচাৰ। বলক কেনেকৈ বনাইছে দেখাওঁ। এয়া আইতাই কেৰাহীটো গৰম কৰি ল'লে, তাৰপিছত পাতলাকৈ পানী দিছে মানে অলপ তাত। তাৰপিছত এয়া গুড় ঢালি দিছে। গুড়টো ঢালি পেলাই এইটো আপোনালোকে খুচৰি থাকিব যেতিয়ালৈকে বস্তুটো গলি নাযায়। এয়া এইটো ষ্টাইলত। তাৰপিছত এনেকৈ আপোনালোকে উঠাই চাব আৰু মানে সম্পূৰ্ণকৈ গলিছেনে গলা নাই। এয়া আমাৰ অকণমান আৰু অলপ বাকী আছে। তেতিয়ালৈকে এয়া পুৰণা ফটো চাওক, কেনেকুৱা যে মিঠা আমাৰ ঘৰৰ পিছফালৰ বগৰীটো, মানে বহুত মজা লাগে। এয়া আইতাই নিমখ দিলে, তাৰপিছত এয়া অকণমান হালধি দি দিছে। হালধি পৰা মনত পৰিছে, আপোনালোকে বগৰীটো যেতিয়া ফালি পেলাই ৰ'দত শুকুৱাব নহয়, তাত তেতিয়া অকণমান হালধি দি দিব। আইতাই দিব কয় মানে, তেতিয়া মাখি মানে তেনেকুৱা ধৰণৰ বস্তু আহি মানে লেতেৰা কৰিব নোৱাৰে। এয়া পাঁচফোৰণ দিছে, টেষ্টৰ কাৰণে আপোনালোকে দিব পাৰে, অপশ্যনেল আৰু। তাৰপিছত এয়া আকৌ আইতাই লৰাই দিছে ভালকৈ। তাৰপৰা এয়া জলকীয়া, এইটো দিলে মানে অকণ মজা লাগে খাই, মানে যেনেকৈ মিঠা জ্বলা হয় যে, ভাল লাগে খাই। তাৰপিছত আকৌ এয়া ভালকৈ মিক্স কৰি দিব। তাৰপিছত এয়া মিক্স কৰাৰ পিছত আকৌ আইতাই দিছে ক'লা নিমখ। তাৰপিছত মেইন বস্তুটো আহিলে এয়া বগৰীটো ভালকৈ দি দিব। তাৰপিছত লাহে লাহে মিক্স কৰিব ভালকৈ সেই বস্তুটো। মিক্স কৰিব যেতিয়ালৈকে সম্পূৰ্ণ বগৰীকেইটাত মানে গুড়ৰ সেইটো লাগি নাযায়। এই ফ্লেমটো কৰি দিব ডাঙৰ। তাৰপিছত ধুনীয়াকৈ মিক্স কৰিব। তাৰপৰা এয়া হৈ গ'ল আমাৰ বগৰী। আমি ইয়াক ঠাণ্ডা কৰিম, অলপ পাতলাকৈ ঠাণ্ডা কৰিব লাগিব। তাৰপিছত ঠাণ্ডা কৰি এয়া আমাৰ আইতা ভাগৰ ফেভৰেট বৈয়াম, চিচা বটলটো, মানে আইতাই মানে যি আচাৰ বনাই এইটোতে থয় আৰু সৰু আৰু মস্ত ডাঙৰ বৈয়াম এইটো, তাত ভৰাই দিব লাহে লাহে। তাৰপিছত মই এটা টেষ্ট কৰি চাওঁ, বহুত ভাল লাগিলে খাই। এয়া টিফিনে আমি পেক কৰিছোঁ আলহীৰ কাৰণে, আৰু আপোনাক খাই দেখুৱাইছোঁ মই এয়া বগৰী। এইটো খাই মানে যিটো ভাল লাগিলে, বহুত মজা, চুপাৰব।